লেটেষ্ট নিউজ বা লেটেষ্ট আপডেট আমি আজি এটা আপডেট দিব বিচাৰিছোঁ যে এডিআৰিৰ ফলাফল অতি শীঘ্ৰে আপোনালোকক ঘোষণা কৰিব আপোনালোকৰ ওচৰত। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভৰ যোগেৰে এই মন্তব্য আগবঢ়ায় যে 7 মাহৰ পূৰ্বে ঘোষণা হ'ব এডিআৰিৰ ফলাফল। সেইবাবে যিসকল প্ৰাৰ্থীয়ে এই এক্সামত দিছিল বা এক্সাম বহিছিলে তোমালোকৰ বাবে এটা ভাল খবৰ। 7 মাহৰ পূৰ্বে ঘোষণা হ'ব আমাৰ এডিআৰিৰ এক্সামৰ ফলাফল। আশা কৰোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াতে উত্তীৰ্ণ হয় আৰু আগন্তুক দিনতো যাতে ভাল পোষ্ট আৰু খালী পদবোৰ মুকলি কৰে যেন যাতে ময়ো তাৰে এটা অংশ হ'ব পাৰোঁ। আশা কৰোঁ আগন্তুক দিনত অসমৰ ছাত্ৰ ছাত্ৰী এই নিবনুৱা সমস্যাৰ পৰা মুক্ত পাব বুলি আশা থাকিল। আৰু আজিৰ এই ফেচবুক লাইভৰ যোগেদি ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এই মন্তব্য কৰে আৰু লগতে এই স্ক্ৰীন পোষ্টটো বা স্ক্ৰীনশ্বটটো মই ND24 নিউজ চেনেলৰ পৰা লোৱা গৈছে। তেখেতলোকক যাতে এই স্ক্ৰীনশ্বটটো মই ইউজ কৰাৰ বাবে যাতে ষ্ট্ৰাইক নামাৰে সেইটোৰ কাৰণে মই আপোনালোকক ক্ৰেডিট দি দিছোঁ বাৰু। থেংক ইউ ছ' মাছ।